না আমি আশা কৰিছোঁ যে পূৰ্বতকৈ আমাৰ নিশ্চয় ফলাফল নিৰ্বাচনী ফলাফল ভাল হ'ব। আজি সেইবাবে আমাৰ যিসকল প্ৰাৰ্থী আছিল ঠাউকতে যিসকলক পাইছোঁ, কালি ৰাতি আমি সিদ্ধান্ত লৈ আজি তেওঁলোকক মাতিছোঁ, তেওঁলোকৰ পৰা জানি লওঁ, তাৰপিছত ভালকৈ ক'ব পাৰি। বিৰোধীৰ পৰা প্ৰত্যাহ্বান এইবাৰ ইমান নাই। মই সকলোতে ইমান ঠাই গ'লোঁ তেনেকুৱাই লাগিলে। ঠাই বিশেষেতো আছে কিন্তু সকলো ঠাইতে নাই, কাৰণ জনগাঁথনি অনুযায়ী ভোটিং বিহেভিয়াৰবিলাক ৰিফ্লেক্ট কৰে, তেনেকুৱা দেখা যায়। কিন্তু সকলো ঠাইতে প্ৰত্যাহ্বান এইবাৰ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত কম। 2016 বা 2021 যেনেকুৱা মাহুল আছিলে, এইবাৰ মাহুল কমপ্লিটলি এটা সুকীয়া। কিন্তু বিভিন্ন সমষ্টিত যি মিত্ৰ দলৰ যিটো সহযোগিতাৰ প্ৰয়োজন আছিল, সেই ক্ষেত্ৰত কিছু সমষ্টিত তাৰমানে আমি পাইছোঁ আৰু আমাৰ পৰা যিমান কৰা যায় এইটো কৰা হৈছে। আৰু দলৰ নিজৰ ভিতৰতো অলপ ইফাল সিফাল থাকে। যেতিয়া এছপাইৰেণ্ট বহুত হয়, স্বাভাৱিকতে অলপ ইফাল সিফাল হ'ব আৰু মানুহে অলপ বদনামো কৰে ইজনে সিজনৰ, সেইটো এটা কথা আছে। কিন্তু সেইটোৱে আমাক কোনো অসুবিধাত পেলোৱা নাই। আমি পূৰ্বৰে পৰাই চেষ্টা কৰি আছিলোঁ কিদৰে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনী ৰণত আমি নামিব পাৰোঁ, আৰু আমি ভাবোঁ যে এই ক্ষেত্ৰত আমি সফল হৈছোঁ। মানে NDA কিমানখন পাব, এটা কথা ঠিক যে পূৰ্বতকৈ বহু কেইবাখনো আসন বৃদ্ধি পাব। খাটাংকে মই ভাবোঁ যে 90ৰ ওচৰে পাজৰে হ'ব পাৰে সকলো লগ লগাই, তেনেকুৱা এটা অসম গণ পৰিষদে ডাবল ডিজিট পাব। চাওঁ আজি কথা বতৰা পাতি, তাৰপিছত এটা সম্যক ধাৰণা এটা ওপৰাপৰিকৈ পাই। বোকাখাটত কোনো প্ৰত্যাহ্বান নাই। যথেষ্ট আচলতে প্ৰণৱ দলে যথেষ্ট শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিলে যোৱাবাৰত, এইবাৰো তেখেত ষ্টেণ্ড দিছে। এই ক্ষেত্ৰত কেনেধৰণে কিমান ভোট পাম বুলি ভাবিছে বোকাখাটত মই কৈছোঁ যে প্ৰত্যাহ্বান মই তেনেকৈ দেখা নাই, কাৰণ 2016 চনত যিটো পৰিৱেশ আছিল, 2021 আছিল বহু বেলেগ এইবাৰ। কাৰণ যোৱা 10টা বছৰত আমি সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিমানখিনি কাম কাজ কৰিছোঁ, মই ভাবোঁ যে ৰাইজ সন্তুষ্টভাৱেই তেনে সঁহাৰি ৰাইজৰ পৰা পাইছোঁ। মই চাওঁ, সংখ্যাটো নকওঁ, মই আগতে কোৱাটোৱে এতিয়াও কওঁ। যিটো আলাপ আলোচনাৰ মাজেৰে মানে পোনপটীয়াকৈ প্ৰাৰ্থীসকলৰ লগত কথা বতৰা পাতি গম পালোঁ, প্ৰায়বিলাক প্ৰাৰ্থীয়ে আশাবাদী তেওঁলোকে তথ্যৰ ওপৰতেই কৈছে। কিন্তু মই আজিৰ দিনটোত সংখ্যাটো নকওঁ, কিন্তু ডাবল ডিজিট যে হ'ব সেইটো একেবাৰে নিশ্চিত। ভাল হ'ব। আপোনাৰ সমষ্টিত মাৰ্জিন কিমান আশা কৰিছে? ভালেই হ'ব, মাৰ্জিনটো যথেষ্ট ভাল হ'ব বুলি ভাবোঁ। কাৰণ 2016 আৰু 2021 যেনেকুৱা আছিলে পৰিৱেশটো, আগতকৈ ডেফিনেটলি। চাওক, সকলো সমষ্টিতেতো আমি জিকিব নোৱাৰোঁ, কিন্তু বহুতেই এটা কথা কৈছে, অকপতে স্বীকাৰ কৰিছে, আমি জিকিব নোৱাৰিব পাৰোঁ। আমি ভালে সংখ্যক ভোট পাইছোঁ আৰু ধৰ্মীয় সংখ্যালঘুৰ আমি সমৰ্থন লাভ কৰিছোঁ। প্ৰায়বিলাক সমষ্টিতে চাইজেবল ভোট লাভ কৰিছে। আৰু এটা কথা ঠিক যে ধৰ্মীয় সংখ্যালঘু সমষ্টিটো আমি এইবাৰ জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত একত্ৰিত বিৰোধীয়ে ক্ষতি কৰিলে বুলি ভাবে নেকি? নাই, বিৰোধী একত্ৰিতটো ক'ত হ'ল? কংগ্ৰেছৰ নিজৰ মাজতে একতা নাই, বিৰোধী একত্ৰিত ক'ত হ'ল? আৰু বিৰোধী একত্ৰিত নহ'বৰ কাৰণে যিবিলাক হাথিয়াৰ আছে, হাথিয়াৰবিলাকতো তাতেই সোমাই আছে নহয়, বুজা নাই? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।